হাটিঙিমাৰীত ব্ৰহ্মপুত্ৰ নদীত উটি অহা এগৰাকী বৃদ্ধাক উদ্ধাৰ স্থানীয় লোকৰ আকন্দিৰ চৰত স্থানীয় লোকে মহিলাগৰাকীক উদ্ধাৰ কৰি চমচাই দিয়া আৰক্ষীক ঘৰৰ ঠিকনা দিব নোৱাৰা মহিলাগৰাকীক লৈ বিমূৰত পৰিছে আৰক্ষী মহিলাগৰাকীক কোনো লোকে যদি চিনি পায় স্থানীয় আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে জিলা আইন সেৱা প্ৰাধিকাৰী আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াব মানকাছাৰৰ পৰা সাংবাদিক হাবিবুল ইছলামে আজিৰ পৰা দুদিন পূৰ্বে এগৰাকী ৮০ৰ ঊৰ্ধত বৃদ্ধা মহিলা ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে ভাহি যোৱা অৱস্থাত আকন্দৰচৰ হাজিৰহাট গাঁও পঞ্চায়তৰ আকন্দৰচৰৰ ৰাইজে উদ্ধাৰ কৰিছিল জীৱনতে উদ্ধাৰ কৰি মহিলাগৰাকীক যেতিয়া সুস্থ হৈছিল সুস্থ হোৱাৰ পিছত মহিলাগৰাকীৰ পৰা কোনো ধৰণৰ পৰিচয় উলিয়াব পৰা নাই যাৰ বাবে স্থানীয় ৰাইজ বিমূৰত পৰা পৰিলক্ষিত হৈছিল এই মহিলাগৰাকীৰ পৰিচয় বিচাৰি বিভিন্ন ঠাইত পৰিচয় বিচাৰি সন্ধান চলাইছিল যদিও কোনো ধৰণৰ পৰিচয় পোৱা নাছিল যাৰ ফলত এই মহিলাগৰাকীক স্থানীয় ৰাইজে শুকচৰ আৰক্ষীক গতাই দিয়ে আৰু শুকচৰ আৰক্ষীয়ে দেখা গৈছে মহিলাগৰাকীক হাটশিঙিমাৰী ওৱান ষ্টপ চেণ্টাৰত ৰখাৰ ব্যৱস্থা কৰিছে আজি দুদিন ধৰি জিলা প্ৰশাসনৰ ফালৰ পৰা DSL ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ ফালৰ পৰা তথা যি দক্ষিণ মানকাছাৰ জিলা আৰক্ষী প্ৰশাসন সেই আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা কিন্তু এই মহিলাগৰাকীৰ সন্ধান বিচাৰি বিভিন্ন ধৰণৰ অভিযান চলাই আছে যদিও এতিয়ালৈকে মহিলাগৰাকীৰ কোনো ধৰণৰ সন্ধান পোৱা নাই আজি দেখা গৈছে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ ফালৰ পৰা এনেদৰে এটা সজাতি দল ইয়াত আহি উপস্থিত হৈছে আৰু প্ৰতিগৰাকী এই চৰ অঞ্চলৰ ৰাইজৰ পৰা কিন্তু জানিবলৈ যত্ন কৰিছে আচলতে মহিলাগৰাকী ক'ৰ পৰা আহিছে যিটো মহিলাগৰাকীও এতিয়ালৈকে তেখেতৰ পৰিচয় সঠিকভাৱে ক'ব পৰা নাই যাৰ ফলত কিন্তু এক অসুবিধাৰ সৃষ্টি হৈছে আমি এই বিষয়ে জানিবলৈ যত্ন কৰিম যেহেতু ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ সচিবগৰাকী ইয়াত আছে আমি সচিবগৰাকীৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম আচলতে ক'ৰ পৰা বা কেনেধৰণে আহিছে কিবা সংসূত্ৰ পাইছে নেকি এই বিষয়ে আমি কথা পাতিবলৈ যত্ন কৰিম ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ সচিবগৰাকী আছে আমি কথা পাতিবলৈ যত্ন কৰিম কি ক'ব ছাৰ আজি কি হয় অভিযান চলিছে যোৱা ২৪ তাৰিখে এগৰাকী প্ৰায় ৭৫-৮০ বছৰীয়া বৃদ্ধ মানুহ আমাৰ শুকচৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে আৰক্ষী বিভাগৰ তৎপৰতাৰ কাৰণে স্থানীয় ৰাইজৰ সহযোগত সেই মহিলাগৰাকী আকন্দচৰত পানীৰ পৰা উটি আহোঁতে এজন যুৱকে স্থানীয় যুৱকে সাহসিকতা দেখুৱাই তেওঁক কোনোমতে ৰক্ষা কৰে আজি আমি আকন্দচৰ আৰু তাৰপিছত ৰচমাৰী চৰ যি মহৰী চৰ গাঁও পঞ্চায়তৰ আণ্ডাৰত এই চৰসমূহত সন্ধান কৰিব চেষ্টা কৰিছোঁ তেওঁ পৰিয়ালবৰ্গৰ লগত কেনেবাকৈ আমি হাবিবুল ইছলাম প্ৰতিবেদনৰ বাবে আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ